বিপুল সঁহাৰি পাইছে ৰাইজৰ পৰা। হয় আপুনি দেখিছে যে বিভিন্ন নামঘৰত গৈছোঁ আৰু ৰাইজৰ খুব অত্যন্ত বিপুল সঁহাৰি আৰু এই বিপুল সঁহাৰিয়ে আচলতে আমাক অভিভূত কৰি তুলিছে, আৱেগিক কৰি তুলিছে আৰু আমাৰ যিটো সংকল্প এই সংকল্পক আৰু অধিক দৃঢ়তা প্ৰদান কৰিছে 35 নং যি নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাইজ। এই নিউ গুৱাহাটীবাসী সমষ্টিৰ ৰাইজে সদায় বিবেকবোধ প্ৰদান কৰে আৰু তেওঁলোকে গোটেই অসমক বিভিন্ন ক্ষেত্ৰত সদায় নেতৃত্ব প্ৰদান কৰি আহিছে। আমাৰ খুব দৃঢ় বিশ্বাস যে এই অঞ্চল সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত পদুম ফুলৰ পক্ষত কৰিছে। আমাৰ চৰকাৰৰ যিখিনি কাম কাজ, আমাৰ যিখিনি ক্ৰেডিবিলিটি, এই নিশ্চিতভাৱে তেওঁলোকে আমাৰ ৰিপৰ্ট কাৰ্ড চাইছে আৰু এই ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে এই অঞ্চলৰ ৰাইজে মোক আদৰি লৈছে। হয়, এবাৰ নিউ গুৱাহাটীত পদুম ফুলিব নিশ্চিতভাৱে ইতিমধ্যে জিতিছে, কিন্তু আমাৰ মানে ভোট শ্বেয়াৰ কিমান বাঢ়িব সেইটোতহে আমি খুব বিনয়ীভাৱে কৈছোঁ ৰাইজৰ সৰ্ব মানে সংখ্যক ভোটত আমি বিপ্লৱৰঞ্জন শৰ্মাক কেনেকৈ জিকাব পাৰি সেইটোতহে আমি লাগি। ৰাইজৰ এই বিশ্বাসে আচলতে আমাৰ মূলধন, ৰাইজৰ এই বিশ্বাসে আমাৰ মূলধন আৰু সদায় ডাউন টু আৰ্থ হৈ পেলাই আমি কাম কৰিব লাগিব। মই এইখিনি কথা চাইছোঁ। ৰাইজৰ খুব আশীৰ্বাদ আছে। মই নামঘৰত যেতিয়া গৈছোঁ ৰাইজে বন্তি জ্বলাই দবা কোবাই শংখ বজাই আমাক আশীৰ্বাদ দিছে আৰু এইটো এটা আদৰ্শৰ যুঁজ আৰু এই আদৰ্শৰ যুঁজত নিউ গুৱাহাটীবাসীৰ ৰাইজে পদুম ফুলকে আশীৰ্বাদ দিব, এইটো কথা আমি অত্যন্ত বিশ্বাস। আৰু আপুনি মানে মিটিং বিলাকত কৈছে যিবিলাক ল'ৰা ছোৱালী মানে নিশ্চিতভাৱে এইটো এটা মোৰ সপোন আছে। মই চামগুৰিত চেষ্টা কৰিছিলোঁ, মই নকওঁ যে মই সফল হৈছিলোঁ, কম সময় পাইছিলোঁ, যে অনাগত সময়টো অলপ সময় লৈ নিউ গুৱাহাটী সমষ্টিৰ যিখিনি নিডি ষ্টুডেণ্ট আছে খুব মেধা সম্পন্ন, তেওঁলোকক অন্ততঃ এটা বেকআপ দিব পৰাকৈ, এটা ফাউণ্ডেশ্যন কৰি তুলিব পৰাকৈ এটা যাতে প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ মই সুবিধা কৰিব পাৰোঁ। ৰাইজৰ আশীৰ্বাদত এক্সপাৰ্টৰ হেল্প লৈ পেলাই এই সংশ্লিষ্ট সকলো এক্সপাৰ্টৰে এই ক্ষেত্ৰত মই নিশ্চিতভাৱে চেষ্টা কৰিম। ধন্যবাদ।